সকলকে নমস্কাৰ মই প্ৰদীপ আমি যেতিয়া মন্দিৰলৈ যাওঁ বা অৰ্থাৎ আমি ভগৱানৰ সন্মুখলৈ যাওঁ তেতিয়া আমি ভগৱানৰ পৰা আমি কিবা এটা বিচাৰো কিন্তু কেতিয়াবা আমাৰ মনত এনেকুৱা এটা ভাৱৰ সৃষ্টি হয় যে আমি ভগৱানৰ পৰা আমি কি বিচৰা উচিত বা আমি কি বিচাৰিলে ভগৱানে আমাক দিব এনেকুৱা বিমূৰত ময়ো পৰিছো বা আপোনালোকেও কেতিয়াবা পৰিছে যে ভগৱানৰ পৰা আমি কি বিচৰা উচিত আজি মই সেই কথাটোৰ ক'বলৈ কেইজনমান মানুহে ভগৱানৰ পৰা বিভিন্ন সময়ত কি বিচাৰিছিল সেই বিষয়ে কম আৰু তাৰ পৰা আপোনালোকে অনুমান কৰি ল'ব যে আমি ভগৱানৰ সন্মুখত ৰৈ আমি ভগৱানৰ পৰা কি বিচৰা উচিত ভক্ত প্ৰহ্লাদে কৈছিল হে প্ৰভু মই তোমাৰ পৰা এইটোৱে বিচাৰো যাতে মই তোমাৰ পৰা বিচাৰিবলৈ যিটো মোৰ মনৰ ইচ্ছা সেই তোমাৰ পৰা বিচাৰিবলৈ যিটো মোৰ মনৰ ইচ্ছা সেই ইচ্ছাটোৱে মোৰ নোহোৱা কৰি দিয়া তাৰ পিছতে মাতা কুন্তীয়ে কৈছিল হে প্ৰভু মোক তুমি প্ৰতি মুহূৰ্ততে মোক বিপদৰ মাজলৈ অপায়ৰ মাজলৈ অমংগলৰ মাজলৈ মোক ঠেলি দিয়া প্ৰতিটো মুহূৰ্ততে মোৰ সন্মুখত বিপদ আপদ আনি দিয়া যাতে মই তোমাক প্ৰতি মুহূৰ্ততে মই স্মৰণ কৰিব পাৰো মহাৰাজ পৃথুৱে কৈছিল হে প্ৰভু মোক 10,000 কাণৰ ব্যৱস্থা কৰি দিয়া যাতে মই তোমাৰ গুণৰ মহিমা তোমাৰ প্ৰতিটো কথা তোমাৰ জীৱন পৰিক্ৰমা তোমাৰ লীলাৰ কথা যাতে মই 10,000 কাণেৰে মই প্ৰতি মুহূৰ্ততে শুনি থাকিব পাৰো আৰু প্ৰভু হনুমানে কৈছিল হে প্ৰভু মোক এনেকুৱা এটা শক্তি দিয়া যে প্ৰতি মুহূৰ্ততে মই তোমাৰ গুণ গৰিমাকে যাতে মই গাই থাকিব পাৰো এই কথাখিনিৰ পৰা আপুনি বাৰু এবাৰ অনুমান কৰিব পাৰিছেনে যে প্ৰকৃততে আমি ভগৱানৰ পৰা আমি কি বিচৰা উচিত আমি সদায় আনৰ পৰা ভগৱানে হওক বা আনৰ পৰা আমি সকলোৱে কিবা নহয় কিবা এটা আমি বিচাৰিয়ে থাকো কিন্তু আমি কাৰোবাক যদি আমি দিব পৰা ক্ষমতাটো আমাক ভগৱানে দিছে সেইটো দিবলৈ জানো আমি চেষ্টা কৰি আছো আহক আজিৰ পৰা আমি ভগৱানৰ পৰা কি বিচাৰিছো সেইটো ডাঙৰ কথা নহয় আমি আমাৰ সাধ্যানুসাৰী আনক যাতে আমি কিবা এটা দিব পাৰো তাৰ বাবে আমি সকলোৱে চেষ্টা কৰি আগবাঢ়ি যাওঁ আজিলৈ এৰিলো পুনৰ আপোনালোকক লগ পাম যদিহে মোক লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ৰাখে নমস্কাৰ